নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আদিবাসী চাহ জনগোষ্ঠীক চৰম প্ৰতাৰণা কৰা বুলি আজি এক সংবাদমেলত অভিযোগ কৰে প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাজু চাহু আৰু ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ সমন্বয়ক ঝাৰখণ্ডৰ প্ৰদীপ ৱালামুছুৱে। চাহুৱে কয় যে মুখ্যমন্ত্ৰী শৰ্মা দীৰ্ঘদিন ধৰি অসমৰ নেতৃত্বত থাকিলে ৰাজ্যৰ চাহ বাগিচাসমূহ ধ্বংসস্তূপত পৰিণত হ'ব। নমস্কাৰ। পবিত্ৰ বিধানসভাত মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰ। 200 বছৰীয়া এই চাহ উদ্যোগৰ লগত এই বিশাল শ্ৰমিক শ্ৰেণীটোক মজুৰি, শিক্ষা আৰু সামাজিক নিৰাপত্তাৰ পৰা বঞ্চিত। বিজেপি চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকসকলক কংগ্ৰেছৰ পৰা বিজেপিকৰণ কৰাৰ লক্ষ্যৰে চাহ শ্ৰমিকক 351 টকা মজুৰি, মাটিৰ বঁটা, জনজাতিকৰণ আৰু বহুতো ভুৱা প্ৰতিশ্ৰুতি দি ভোট আদায় কৰিছিল। কিন্তু আজি 10 বছৰ যোৱাৰ পাছতো কোনো এটা সমস্যাই সমাধান নকৰিলে এই বিজেপি চৰকাৰে। পবিত্ৰ বিধানসভাত বিৰোধী দলৰ দলপতিয়ে 351 টকা মজুৰিৰ কথা উল্লেখ কৰোতে পবিত্ৰ বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একেবাৰে মিথ্যাচাৰৰ আশ্ৰয় লৈ কৈছিল যে এই মজুৰি হেনো অসম চাহ মজদুৰ সংঘ আৰু মালিক সন্থাৰ লগত চুক্তি হয়, ইয়াত চৰকাৰৰ কৰিবলগীয়া বোলে একো কাম নাই বুলি উল্লেখ কৰিছিল। আৰু বিৰোধী বিধায়কসকলক তুচ্ছ তাচিল্য কৰি বিষয়টোৰ পৰা ফালৰি কাটি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ সময়ত বিজেপিৰ মন্ত্ৰী বিধায়কসকলে হাঁহি হাঁহি টেবুল ঢকিয়াই মুখ্যমন্ত্ৰীক সমৰ্থন দিয়া দেখা গৈছিল। এইসকল মন্ত্ৰী বিধায়কৰ পৰা চাহ জনগোষ্ঠীয়ে কি আশা কৰিব পাৰে? যদি মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈ থকা সময়ত বিজেপি দলৰ প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই দিলে হলে হয়তো কিছু কাম হলহেঁতেন। এই বিজেপি চৰকাৰে নিজেই শ্ৰমিকৰ মজুৰিৰ বিষয়টো নিজৰ এখতিয়াৰত ৰাখি অধিসূচনা জাৰি কৰিছিল আৰু বৰ্তমান এক অন্তৱৰ্তীকালীন 250 টকা মজুৰি নিৰ্ধাৰণ কৰাৰ পাছতো চৰকাৰৰ কাম নাই বুলি ইমান গুঘাট মিছা কথাৰে অসমৰ চাহ শ্ৰমিকক হেয় প্ৰতিপন্ন কৰাই নহয়, অপমানো কৰিলে। চৰকাৰত থাকি জাতিটোৰ হকে মাত নমতা চাহ জনগোষ্ঠীৰ মন্ত্ৰী বিধায়কসকল সেই ব্ৰিটিছ দিনৰ হয় হজুৰ বুলি কোৱাৰ দৰে মন্ত্ৰী বিধায়কসকলে মৌনতা অৱলম্বন কৰি নিজৰ গাদী ৰক্ষাত ব্যস্ত থকা প্ৰত্যেকজন চাহ জনগোষ্ঠীৰ সচেতন ব্যক্তিয়ে আশ্চৰ্য প্ৰকাশ কৰিছে। এই মূল্যবৃদ্ধিৰ দিনত অতি শীঘ্ৰে চাহ শ্ৰমিকসকলৰ 351 টকা হাজিৰা বৃদ্ধি কৰিবলৈ দাবী জনালো। ৰাজু চাহু, প্ৰাক্তন বিধায়ক, অসম চাহ মজদুৰ সংঘ জিন্দাবাদ, সকলোকে শ্বেয়াৰ কৰিব। তেওঁ কয়, বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত চলি থকা ভয়াৱহ ষড়যন্ত্ৰৰ পৰিণতিত বিভিন্ন চাহ কোম্পানীসমূহে বাগিচা বিক্ৰী কৰি আঁতৰি গ'ল। এই ভয়াৱহ অভিসন্ধিৰ বাবে মেকলয়ড ৰাছেল, ৱাৰেণ্ট ইণ্ডিয়া টি লিমিটেড আদিকে ধৰি কোম্পানীসমূহে চাহ বাগিচাবোৰ বিক্ৰী কৰি থৈ গ'ল। মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী বিধায়ক বৃহৎ পুঁজিপতিয়ে এই বাগিচাসমূহ ক্ৰয় কৰিছে। ইয়াৰ বাবে তেওঁলোকে এখন নতুন আইন প্ৰণয়ন কৰে যে চাহ বাগিচাৰ 10% মাটি আন কামত ব্যৱহাৰ কৰিব পাৰিব। এই আইন ব্যৱহাৰ কৰি মুখ্যমন্ত্ৰী শৰ্মা আৰু তেওঁ মন্ত্ৰীসভাৰ আন সদস্যসকলে কোম্পানীৰ পৰা কম দামত ক্ৰয় কৰি আন কামত ব্যৱহাৰৰ ষড়যন্ত্ৰৰ কথা আজি অসমৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলে বুজি পাইছে।
তেওঁ পুনৰ কয় মানুহখিনিৰ বাবে নহয় মাটিৰ লোভতহে তেওঁলোকে বাগিচাসমূহ ক্ৰয় কৰি আছে। চাহ বাগিচাক লৈ এটা অশুভ চক্ৰ সক্ৰিয় হৈ আছে। এইখন চৰকাৰ থাকিলে অসমত চাহ বাগিচা নাথাকে। তেওঁ কয় যে বিজেপি চৰকাৰে নিৰ্বাচনী ইস্তাহাৰত প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰা নাই। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতা ৱালামুপ্পু আৰু চাহুৱে কয় বিজেপিয়ে ঢাক ঢোল বজাই থাকে কিন্তু আজি পৰ্যন্ত মাটিৰ পট্টা প্ৰদান নকৰিলে। 100 দিনৰ ভিতৰত মজুৰি বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছিল যদিও কিন্তু এটাও পালন নকৰিলে। সেয়েহে লাখ লাখ ৰাইজ আজি ৰাজপথলৈ ওলাই আহিছে, আন্দোলনত নামি পৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছিল যে বিজেপিৰ মানুহো আন্দোলনত জড়িত হৈ আছে। আমি ভাল পাইছো যে বিজেপিৰ মানুহ আহিছে, কিন্তু তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ ধ্বনি দিছে। বিজেপি চৰকাৰ হাই হাই বুলি কৈছে। বিজেপিৰ মন্ত্ৰী, বিধায়ক, সাংসদ কাকো আমি আন্দোলনত দেখা নাই। মুখ্যমন্ত্ৰীয়ে চলাহী কথাকৈ বিষয়টো অইন ফালে ঢাল খুৱাবলৈ বিচাৰিলে নহব। এইবাৰ আমাৰ চাহ জনগোষ্ঠীৰ বিভিন্ন সংগঠন সকলো একত্ৰিত হৈছে। চাহুৱে কয় যে খাদ্যৰ অভাৱত 80% চাহ জনগোষ্ঠীৰ লোকৰ ওজন 50 কিলোৰো কম। প্ৰটিনৰ অভাৱত, মাছ মাংসৰ অভাৱত শৰীৰৰ ওজন এইদৰে কমি গৈছে। চৰকাৰে এই কথাবোৰ অনুধাৱন কৰিব পৰা নাই। তিল তিলকৈ এই জনগোষ্ঠীৰ লোকসকলক মাৰিবলৈ পৰিকল্পনা কৰিছে বিজেপি চৰকাৰে। চাহ বাগিচা ধ্বংস কৰিবলৈ পৰিকল্পনা কৰিছে। মানুহে পৰিকল্পনাবোৰ বুজি পাইছে। তেওঁলোকৰ অভিসন্ধিবোৰ ফাদিল হৈছে। তেওঁ কয় যে বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে আন্দোলন হৈছে। অনাগত সময়ত শিৱসাগৰ, যোৰহাট, নগাঁও, গোলাঘাট, তেজপুৰকে আদি কৰি সমগ্ৰ অসমতে এই আন্দোলন হ'ব বুলি চাহুৱে কয়। তেওঁ কয় ফাঁকিবাজ বিজেপি চৰকাৰ। সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত জনজাতিকৰণৰ বাবে এখন কমিটি বনাই দিয়া হৈছিল আৰু ইয়াৰ অধ্যক্ষ আছিল তেতিয়া মন্ত্ৰী হৈ থকা হিমন্ত বিশ্ব শৰ্মা। তেওঁ অধ্যক্ষ হৈ থাকি অসমৰ পৰা কোনো ধৰণৰ অনুমোদন প্ৰেৰণ কৰা নাই। আকৌ এতিয়া 6 মাহৰ ভিতৰত কৰিম, নৱেম্বৰত কৰিম, ডিচেম্বৰত কৰিম এইবোৰ ক'বলৈ ধৰিছে। তেওঁৰ কি হৈছে তেওঁহে বুজি পাইছে। আন্দোলনত মোৰেই মানুহ আছিল বুলি মিছা কথাবোৰ কৈছে। মুখ্যমন্ত্ৰীয়ে চাহ জনগোষ্ঠীৰ প্ৰতিবাদত বিজেপিৰ লোক আছে বুলি কোৱাটো হাস্যকৰ। কিন্তু তেওঁ বুজিব লাগিব যে এই সমস্যা সমাধানৰ দায়িত্ব তেওঁৰে। তেওঁ সমাধান কৰিবই লাগিব। ইয়াত বিজেপি কংগ্ৰেছ বুলি কোনো কথা নাই। এইটো এটা জাতিৰ সমস্যা। চৰকাৰত যিয়ে আছে সিয়েই সমস্যা সমাধান কৰিব লাগিব। বিগত সময়ত কংগ্ৰেছে সমস্যা সমাধান নকৰাৰ বাবে ৰাইজে প্ৰত্যাখ্যান কৰিছিল। এইবাৰ বিজেপিৰ চৰকাৰ, তেওঁলোকে সমস্যা সমাধান কৰক, তেতিয়াহে শাসনত তিষ্ঠি থাকিব পাৰিব। অনাগত সময়ত অধিক শক্তিশালী আন্দোলন হ'ব বুলি সকীয়াই দিয়ে চাহুৱে। গুৱাহাটীতো এক মহাৰেলী হ'ব বুলি চাহুৱে হুংকাৰ দিছে। তেওঁ কয় বিজেপি চৰকাৰৰ দিনত আদিবাসী চাহ জনগোষ্ঠী সম্পূৰ্ণৰূপে বঞ্চিত হৈছে। চাহ জনগোষ্ঠী আদিবাসীৰ শিক্ষিত নিবনুৱা 3% চাকৰি দিম বুলি আইন প্ৰণয়ন কৰিলে। তেওঁলোকে কৈছে যে 1.5 লাখক চাকৰি দিছে। মুখ্যমন্ত্ৰী শৰ্মাই জনাব পাৰিবনে যে 1.5 লাখৰ ভিতৰত 3% চাকৰি চাহ জনগোষ্ঠীয় যুৱক যুৱতীয়ে পালেনে নাই? 1.5 লাখৰ ভিতৰত আইন অনুসৰি কেইজনে চাকৰি পালে মুখ্যমন্ত্ৰী শৰ্মাই জনাব পাৰিবনে? এইবোৰ আভুৱা ভাৰি আছে, কিন্তু আৰু নহব। এইবাৰ ৰাইজে বুজি পাইছে। চাহুৱে পুনৰ কয় যে আমাৰ কোনো ধন নাই, সেয়েহে ৰাইজে নিজে ধন সংগ্ৰহ কৰি আহিছে। নিজেই গাড়ী বাছ ভাড়া কৰিছে, ট্ৰাক অটো ভাড়া কৰি আহিছে, লগত ৰুটি পানীৰ বটল লৈ আহিছে। চৰকাৰে কথাবোৰ বুজা উচিত। অহা 7 মাহৰ ভিতৰত জনজাতিকৰণ কৰিব পাৰিব বুলি আমি বিশ্বাস কৰা নাই। হিমন্ত বিশ্ব শৰ্মা অধ্যক্ষ হৈ থাকোঁতেই অনুমোদনৰ তালিকা প্ৰেৰণ নকৰিলে। তেওঁ এতিয়া আৰু কি জনজাতিকৰণ কৰিব সেয়া মহাপ্ৰতাপী মুখ্যমন্ত্ৰীজনেহে জানিব। মুঠতে চাহ বাগিচা ধ্বংসৰ বাবে বিজেপি 1 নম্বৰ দল। বিজেপি থাকিলে চাহ বাগিচা নাথাকে। 200 বছৰীয়া চাহ উদ্যোগক ধ্বংসৰ মুখলৈ ঠেলি দিলে। বিজেপিৰ নেতা আৰু বৃহৎ ব্যৱসায়ীৰ স্বাৰ্থত ধ্বংসৰ মুখলৈ ঠেলি দিলে। কেনিয়া আৰু বাংলাদেশৰ পৰা ভাৰত চৰকাৰে চাহপাত ক্ৰয়ৰ ব্যৱস্থা কৰাৰ বাবে অসমৰ চাহ উদ্যোগ আজি ধ্বংসৰ মুখলৈ গৈছে। এই ষড়যন্ত্ৰত মুখ্যমন্ত্ৰী প্ৰত্যক্ষভাৱে জড়িত। ডিব্ৰুগড় আৰু তিনিচুকীয়াত লাখ লাখ চাহ শ্ৰমিকে কৰা প্ৰতিবাদক চৰকাৰে গুৰুত্ব দিয়া নাই বুলি চাহুৱে কয়। সংবাদমেলত ৱালমুছুৱে প্ৰশ্ন কৰে যে ঝাৰখণ্ডত জনজাতি হিচাপে স্বীকৃতিপ্ৰাপ্তসকল অসমত কিয় জনজাতি নহয়? জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ বাবে তেওঁ দাবী উত্থাপন কৰে। আনহাতে বৰ্তমান চৰকাৰখনে চাহ জনজাতিৰ লোকসকলৰ প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰা বুলি অভিযোগ কৰি তেওঁ কয় যে কংগ্ৰেছে বিষয়টো সন্দৰ্ভত এক চিন্তন বৈঠক অনুষ্ঠিত কৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।